নহয় অসমৰ এটা সুস্থ আঞ্চলিকতা প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত আমি যিবিলাক আঞ্চলিক আছে আঞ্চলিক দলবিলাক সমূহ আছে আমি একেখন মঞ্চত আহিব পাৰিম তাৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু অতি গণতান্ত্ৰিক গোটেই বিষয়টো নিজৰ নিজৰ আদৰ্শ নিজৰ মৰ্যাদা অক্ষুণ্ণ ৰাখি আমি এটা উমৈহতীয়া মঞ্চ এখনত আহিব পাৰিম তাৰ প্ৰক্ৰিয়া এটা আৰম্ভ হৈছে আৰু খুব যোগাত্মকভাৱে চিন্তা চৰ্চা কৰা হৈছে কথাটো হ'ল অসমৰ সমস্যা আৰু অসমীয়া মানুহৰ যিটো সাংবিধানিক যিটো প্ৰাপ্য অধিকাৰ কাৰণ দিল্লীয়ে আজিও আমাক অলপ গুৰুত্বহীন কৰি ৰাখিছে দিল্লীয়ে বহুত কথা কয় কিন্তু প্ৰকৃততে আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবিলাকৰ সমস্যা কি ধৰি লওক আপোনাৰ আহোমৰে সমস্যা আছে মৰাণৰ সমস্যা আছে মটকৰ সমস্যা আছে চাহ জনগোষ্ঠীৰ সমস্যা আছে বড়োৰ সমস্যা আছে মিচিঙৰ সমস্যা আছে সোণোৱাল কছাৰীৰ সমস্যা আছে কোচ ৰাজবংশীসকলৰ সমস্যা আছে তাৰ বাদেও সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ যিবিলাক জাতি সত্তা আছে দেউৰী আছে বা সৰু সৰু ঠাই ফাকিয়ালসকলো আছে তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ যে তেওঁলোকে নিজৰ কৃষ্টি সংস্কৃতিৰ ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থত বা নিজৰ মাটি ভেটি ৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত যে আমি এই সকলো আঞ্চলিক দলবিলাকে আমি উমৈহতীয়া এটা মঞ্চত আহি তেওঁলোকৰ আশা আকাংক্ষা কেনেকৈ পূৰণ কৰিব পাৰোঁ তাৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু অতি গণতান্ত্ৰিক অতি যোগাত্মক এই কথাটো আমি কৈছোঁ এইবিলাক আৰম্ভণি হৈছে চিম্বল কি হ'ব কেনেকুৱা ধৰণৰ আগবাঢ়িব এই গোটেই কথাবিলাক আলোচনা হ'লে হ'ব যে প্ৰাৰম্ভ হৈছে গতিকে এই কথাটো আমি এতিয়াই কৈ দিব নোৱাৰোঁ যে চিম্বল হ'ব পতাকা হ'ব সেইবিলাক কথা নাই যে নিজৰ মৰ্যাদা নিজৰ পতাকা নিজৰ চিনাকি নিজৰ পৰিচয় নিজৰ আদৰ্শ চব ঠিকে থাকিব তাৰ মাজতে এটা গণতান্ত্ৰিকভাৱে উমৈহতীয়া এটা মঞ্চ নহয় অসমৰ এটা সুস্থ আঞ্চলিকতা প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত আমি যিবিলাক আঞ্চলিক আছে আঞ্চলিক দলবিলাক সমূহ আছে আমি একেখন মঞ্চত আহিব পাৰিম তাৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু অতি গণতান্ত্ৰিক গোটেই বিষয়টো নিজৰ নিজৰ আদৰ্শ নিজৰ মৰ্যাদা অক্ষুণ্ণ ৰাখি আমি এটা উমৈহতীয়া মঞ্চ এখনত আহিব পাৰিম তাৰ প্ৰক্ৰিয়া এটা আৰম্ভ হৈছে আৰু খুব যোগাত্মকভাৱে চিন্তা চৰ্চা কৰা হৈছে কথাটো হ'ল অসমৰ সমস্যা আৰু অসমীয়া মানুহৰ যিটো সাংবিধানিক যিটো প্ৰাপ্য অধিকাৰ কাৰণ দিল্লীয়ে আজিও আমাক অলপ গুৰুত্বহীন কৰি ৰাখিছে দিল্লীয়ে বহুত কথা কয় কিন্তু প্ৰকৃততে আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবিলাকৰ সমস্যা কি ধৰি লওক আপোনাৰ আহোমৰে সমস্যা আছে মৰাণৰ সমস্যা আছে মটকৰ সমস্যা আছে চাহ জনগোষ্ঠীৰ সমস্যা আছে বড়োৰ সমস্যা আছে মিচিঙৰ সমস্যা আছে সোণোৱাল কছাৰীৰ সমস্যা আছে কোচ ৰাজবংশীসকলৰ সমস্যা আছে তাৰ বাদেও সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ যিবিলাক জাতি সত্তা আছে দেউৰী আছে বা সৰু সৰু ঠাই ফাকিয়ালসকলো আছে তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ যে তেওঁলোকে নিজৰ কৃষ্টি সংস্কৃতিৰ ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থত বা নিজৰ মাটি ভেটি ৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত যে আমি এই সকলো আঞ্চলিক দলবিলাকে আমি উমৈহতীয়া এটা মঞ্চত আহি তেওঁলোকৰ আশা আকাংক্ষা কেনেকৈ পূৰণ কৰিব পাৰোঁ তাৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু অতি গণতান্ত্ৰিক অতি যোগাত্মক এই কথাটো আমি কৈছোঁ এইবিলাক আৰম্ভণি হৈছে চিম্বল কি হ'ব কেনেকুৱা ধৰণৰ আগবাঢ়িব এই গোটেই কথাবিলাক আলোচনা হ'লে হ'ব যে প্ৰাৰম্ভ হৈছে গতিকে এই কথাটো আমি এতিয়াই কৈ দিব নোৱাৰোঁ যে চিম্বল হ'ব পতাকা হ'ব সেইবিলাক কথা নাই যে নিজৰ মৰ্যাদা নিজৰ পতাকা নিজৰ চিনাকি নিজৰ পৰিচয় নিজৰ আদৰ্শ চব ঠিকে থাকিব তাৰ মাজতে এটা গণতান্ত্ৰিকভাৱে উমৈহতীয়া এটা মঞ্চ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ